তেজপুৰৰ পৰুৱা মাছৰ বজাৰত 28 কেজি ওজনৰ এটা বিশেষ ভকুৱাই দৃষ্টি আকৰ্ষণ কৰিছে। সকলো আমি মাছটো দেখুৱাবলৈ বিচাৰিছোঁ। এইটোৱে হৈছে এই মুহূৰ্তলৈকে সৰ্ববৃহৎ মাছ বুলি ক'ব লাগিব আৰু এই মাছটো কাজিৰঙাৰ পৰা অনা বুলি উল্লেখ কৰিছে। আৰু মই তোমাৰ ওচৰলৈকে মাঘৰ বিহু আহিল মইনাম মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনাম মেজিৰ জুয়ো জ্বলিল এনেবা হয় নিশ্চয়কৈ এই মুহূৰ্তত দেখা পোৱা গৈছে মাছ বিক্ৰেতাৰ মুখত বিহু গীতৰ কলি শুনিবলৈ পোৱা গৈছে আৰু কমত যিহেতু পোহৰ হৈছে আৰু গ্ৰাহক আহিবলৈ লৈছে এই মুহূৰ্তত মাছ যিহেতু যথেষ্ট সংখ্যক উপলব্ধ হৈছে তেজপুৰৰ এই পৰুৱা মাছৰ বজাৰত আৰু এনেদৰে গ্ৰাহকৰ অপেক্ষাত এতিয়া সকলো ৰৈ আছে আৰু চিতল আৰি ভকুৱা বা অন্যান্য যিসমূহ মাছ সেই মাছসমূহ এই পৰুৱা মাছৰ বজাৰত উপলব্ধ হৈছে। কিন্তু দেখা পোৱা গৈছে দামৰ কিন্তু বিশেষ তাৰতম্য দেখা পোৱা নাই। পূৰ্বৰ তুলনাত কিছু হ্ৰাসহে পোৱা বুলি ক'ব বিচাৰে। মাছৰ বেছি দাম হৈছে নেকি? নাই এইবাৰ বেছি মাছৰ দাম কম আছে। কোনটো কেনেকৈ লগাইছে? চিতল আছে ডাঙৰবিলাক 1000 টকা 1200 টকা, সৰুবিলাক 800, এই ডাঙৰ বাহু আছে আপোনাৰ 600 টকা কেজি। হয় দেখা পোৱা গৈছে সৰ্বসাধাৰণ সকলো বাবে উপলব্ধ হৈছে কিয়নো বিশেষভাৱে দামৰ আমি তাৰতম্য দেখা পোৱা নাই আৰু এনেদৰে এই যি পৰুৱা মাছৰ বজাৰত বিশেষভাৱে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ 28 কেজি ওজনৰ এটা ভকুৱা আৰু সেইটোৱে হৈছে 1000 টকা তেওঁলোকে প্ৰতি কিলোত নিৰ্ধাৰণ কৰিছে। সেইমতে 28000 টকীয়া এই মাছটোৰ বাহিৰে বাকী আমি বিশেষ তাৰতম্য দেখা পোৱা নাই আৰু এই মুহূৰ্তত দেখুৱাইছোঁ একোটা চিতল দেখা পাইছে প্ৰকাণ্ড। চিতলবোৰ কিমান ওজনৰ এইবোৰ? 8 কেজি 8.5 কেজি আছে 8 কেজি ওজনৰ আছে 8.5 কেজি। চিতল কেনেকৈ কেজি এতিয়া 600 700 700। হয় নিশ্চয়কৈ আমি দেখুৱাইছোঁ আৰু এনেদৰে দেখা পোৱা গৈছে যিহেতু গ্ৰাহকো আহিছে এই মুহূৰ্তত আৰু বিভিন্নজন লোক যিহেতু আহিছে আমি গ্ৰাহকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। দাদা কি মাছ লৈছে? মই দাদা বাহু লৈছোঁ। বাহু হয় কেনেকুৱা দাম বেছি হৈছে? দাম বেছি নাই, ঠিকে আছে, দাম ঠিকে আছে। আৰু বহু লোক আছে যিহেতু মই কি ক'বা মাছ কিনা হ'ল নেকি? হয় কিনা হ'ল। আজি ক'ত ঘৰতে খোৱা হ'ব নে? ঘৰতে খাম এনেকৈ আৰু লগৰ বন্ধুৰ লগতো খোৱা হ'ব আপোনাৰ এনেকৈ জামুগুৰিৰ পৰা আহিছোঁ আমি। হয় 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 যোৱা বছৰো আহিছিলোঁ এবাৰো আহিছোঁ আমি। হয় নিশ্চয়কৈ তেজপুৰৰ কেইবাখনো মাছৰ বজাৰ আছে যদিও প্ৰতি বছৰে এই যি তেজপুৰ পৰুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই যি মাছৰ বজাৰ এই মাছৰ বজাৰখনে সকলো গ্ৰাহকক আকৰ্ষণ কৰে আৰু এই মুহূৰ্তত আমি এটা বৰালি দেখুৱাবলৈ বিচাৰিছোঁ। এটা প্ৰকাণ্ড বৰালি দেখা পোৱা গৈছে। এইটো কিমান ওজনৰ বৰালিটো? বৰালি কেনেকৈ? বৰালিটো 800 টকা কেজি। হয় বৰালি চিতল ভকুৱা দাদা কি মাছ ল'ব? চাইছোঁ তাকে বৰালি লওঁ নেকি কেজি। বৰালি ল'ব হয় এনেদৰে এতিয়া দেখা পোৱা গৈছে যিহেতু পোহৰ হৈছে আৰু গ্ৰাহক ক্ৰমান্বয়ে আহিবলৈ লৈছে আৰু এই যি তেজপুৰ পৰুৱা মাছৰ বজাৰ এই মাছৰ বজাৰত এতিয়া এই মুহূৰ্তত এয়া গ্ৰাহক আহিবলৈ লৈছে আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ এই উৰুকাৰ দিনটোত লগে ভাগে সকলোৱে যি এসাঁজ খোৱাৰ প্ৰৱণতা সেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।